অৰুণাচলৰ এণ্টি ড্ৰাগ ৱাৰিয়ৰ সংস্থাৰ সভাপতি গুমিন মিজেক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত অৰুণাচল প্ৰদেশৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত অপপ্ৰচাৰ গুমিন মিজেক ধোৱা তুলসীৰ পাত সজাই সমাজ হিতুষী হিচাপে প্ৰতিষ্ঠা কৰাৰ চলিছে চেষ্টা হাত উজান দিছে অৰুণাচল প্ৰদেশৰ একাংশ দল সংগঠনে ৰূপম কাকতি নামৰ এজন লোকক হত্যাৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল গুমিন মিজেক এটা অপঞ্জীয়নকৃত এনজিঅ'ৰ নামত বলপূৰ্বকভাৱে অসমত অভিযান চলাইছিল গুমিন মিজে গ্ৰেপ্তাৰৰ সবিশেষ বৰ্ণনা কৰি সংবাদমেল লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ চেঁচা ৰাজগড় বিপুৰীয়া থানাৰ অন্তৰ্গত এটি অসম অৰুণাচল বৰ্ডাৰ হয় আমাৰ আউটপোষ্ট এটা আছে তাত শিমলুগুৰি বুলি তাত আমি গম পাওঁ যে দিনৰ 1:30 মান বজাত অৰুণাচলৰ কিছু লোক ৰূপম কাকতি বুলি এজন লোকৰ ঘৰলৈ আহে আহি তেওঁক বিচাৰে তেওঁ সেই সময়ত ঘৰতে আছিল তেওঁক লৈ যাব বিচাৰে উঠাই তেওঁ ভয় খায় তেতিয়া তেওঁ পিছফাললৈ দৌৰি পলায় ৰূপম কাকতিক পিছফাললৈ দৌৰি পলাওঁতে যিসকল লোক আহিছিল তেওঁলোকে তেওঁৰ পিছে পিছে খেদি যায় আৰু পিষ্টলেৰে ফায়াৰ কৰে তাৰপিছত তেওঁলোক আঁতৰি যোৱাৰ পিছত আমাৰ পুলিচ টিম গৈ এমটি কাৰ্টিজ আৰু ফায়াৰ্ড বুলেটকেইটা চিজ কৰে তাৰপিছত পলি কাকতিয়ে এফআইআৰ এখন দিয়ে সেই এফআইআৰ ওপৰত ভিত্তি কৰি বিপুৰীয়া থানাৰ 72/2026 কেছ নম্বৰটো ৰেজিষ্টাৰ কৰা হয় পিছদিনাখন পুনৰ কিছু লোক তেওঁলোকৰ ঘৰলৈ আহিছিল কিন্তু সেই সময়ত ওচৰ পাজৰ লোকসকল অলপ সজাগ আছিল বাবে তেওঁলোকক ধৰিব চেষ্টা কৰে আৰু এখন মটৰচাইকেল আটক কৰি ৰাখে কিন্তু তেওঁলোক সেইদিনাখন তাৰ পৰা আঁতৰি গুচি যায় তাৰপিছত তেওঁ ইটানগৰত থকাৰ সম্ভেদ পাই আমি ইটানগৰ আৰক্ষীৰ লগত যোগাযোগ কৰোঁ আৰু তেওঁলোকে তেওঁক আটক কৰাত আমাক সহযোগ কৰে আৰু তেওঁলোকৰ জিম্মাৰ পৰা আমি তেওঁৰ গাড়ী এখন আৰু এটা .22 ৰাইফল আৰু .22 পিষ্টল আমি তেওঁৰ পৰা চিজ কৰোঁ আৰু আমি তেওঁক সোধপোছ কৰিছিলোঁ যে আপুনি কি কাৰণে ৰূপম কাকতি ঘৰলৈ আহিছিল তেতিয়া তেওঁ কোনো ভাল উত্তৰ দিব পৰা নাছিল তেওঁৰ লগত পুলিচৰ কোনো লোক নাছিল অৰুণাচল পুলিচৰ লোক নাছিল অসম পুলিচৰ লোক নাছিল পুলিচ ৰিমাণ্ডৰ পিছত আমি আমাৰ যিখিনি সাক্ষ্য প্ৰমাণ দৰকাৰ সেইখিনি আমি ইতিমধ্যে পাইছোঁ আৰু এতিয়া তেওঁ জুডিচিয়েল কাষ্টডিত আছে এই ঘটনাটোলৈ কিছু অপপ্ৰচাৰ চলি আছে বিভিন্ন সংবাদ মাধ্যমত ছ'চিয়েল মিডিয়াত আমি এইটো কথাই জনাব বিচাৰিও আইনৰ দুখত যদি কোনোবাই দোষী হয় আমি তেওঁৰ বিপক্ষে আইনমতে ব্যৱস্থা ল'বলগীয়া বাধ্য এই ঘটনাটোলৈ বেলেগ ধৰণৰ ৰূপ দিব কোনেও যাতে নিবিচাৰে আমাৰ দুয়োখন ৰাইজৰ মাজত যি শান্তি শৃংখলা আজি ইমান বছৰে বৰ্তি আছে অটুট আছে সেইটো যাতে সদায় থাকে আৰু ৰাইজে যাতে আমাক তদন্তত সহযোগ কৰে তাৰে কামনা